নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ অন্তত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোবাইলটো হাতত তুলি লৈছোঁ। আচলতে ব্যস্ততাৰ বাবে ভিডিঅ' একেবাৰে দিব পৰা নাই, কাৰণ আপোনালোক সকলোৱে জানে মই নগাঁও ডিষ্ট্ৰিক্টত গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছোঁ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। গতিকে নতুন ঠাই, নতুন পৰিৱেশ, তাতে নতুন দায়িত্ব, সেইবাবে নিজৰ কামটোতে বেছিকৈ গুৰুত্ব দিছোঁ, অন্য সকলো কথা বাদ দি পেলাই। সেইবাবে ভিডিঅ'লৈ বেছিকৈ মন কাণ দিব পৰা নাই আৰু একো কণ্টেণ্ট তেনেকৈ ক্ৰিয়েট কৰিব পৰা নাই আচলতে আপোনালোকক দিবৰ বাবে। আৰু মই একো খা খবৰো তেনেকৈ ৰাখিব পৰা নাই, যাৰ জৰিয়তে মই আপোনালোকলৈ ভিডিঅ' দিব পাৰোঁ। আৰু ময়ো যিহেতু নতুনকৈ শিক্ষকতাৰ কামত নিয়োজিত হৈছোঁ, আগতে মোৰো কোনো শিক্ষকতা কৰাৰ অভিজ্ঞতা নাই, সেয়েহে ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী দিনটোত যিটো ক্লাছ কৰিম তাৰ বাবে যথেষ্টখিনি প্ৰিপেৰেশ্যন কৰিবলগীয়া হয়, যথেষ্ট প্ৰস্তুতি কৰিবলগীয়া হৈছে। আৰু যাতে শিক্ষাৰ্থীসকলক কিবা এটা দিব পাৰোঁ ক্লাছটোত, আৰু তাহাঁতক যাতে ইণ্টাৰেষ্টটো ৰাখিব পাৰোঁ ক্লাছটোত, সেইবাবে কিছুমান কথা চিন্তা চৰ্চা কৰি থাকিবলগীয়া হয়। পাঠটো কেনেকৈ আগবঢ়াম, কি কৰিম, পাঠৰ মাজত কেনেকৈ বিভিন্ন কথা ক'ম যাতে তাহাঁতি ব'ৰ নহয়, তেনেকৈ। আৰু এতিয়ালৈকে যিমানকেইদিন ক্লাছ কৰিছোঁ, কোনো এটা ক্লাছতে অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হোৱা নাই বা ছাত্ৰ ছাত্ৰীসকল কণ্ট্ৰলৰ বাহিৰলৈ যোৱা নাই। প্ৰস্তুতি ভালকৈ কৰিছোঁ কাৰণে সম্ভৱ সেইখিনি হৈ উঠিছে। আৰু প্ৰথমতে অলপ সেইটো ক্ষেত্ৰত নিজক সময় দিব বিচাৰিছোঁ শিক্ষকতাক, আৰু যিহেতু সেইটোৱে এতিয়া প্ৰাইমেৰী কাম হয়, গতিকে অন্য সকলো কথা বাদ দি কেৱল শিক্ষকতাৰ বৃত্তিটোত নিজকে ভালকৈ নিয়োজিত কৰিবলৈ বিচাৰিছোঁ। আৰু সেইবাবে আপোনালোকলৈ ভিডিঅ' দিবলৈ এইকেইদিন একেবাৰে আহৰি নোহোৱাৰ দৰে হৈছে। তথাপিতো মই ভিডিঅ' প্ৰস্তুত কৰাৰ কথা ভাবি থাকোঁ, সদায় ভাবোঁ আজি গধূলি এটা ভিডিঅ' প্ৰস্তুত কৰিম, কিন্তু শেষত গৈ সময় মিলাবগৈ নোৱাৰোঁ আচলতে। আৰু ইয়াত মই যিহেতু ৰুমত অকলে আছোঁ, গতিকে ৰন্ধা বঢ়াৰ পৰা আদি কৰি গোটেইখিনি কৰিবলগীয়া হৈছে, সেইবাবে সময় মিলাবলৈ অসুবিধা হৈ যায়। লাহে লাহে আপোনালোকৰ বাবে নিয়মীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম, কাৰণ প্ৰথমতে যিহেতু শিক্ষাৰ্থীসকলৰ বিশ্বাসটো জয় কৰাৰ কথা আহি পৰিছে, গতিকে মই তেওঁলোকৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যনত গৈ পেলাই ক্লাছটো কৰিব বিচাৰোঁ, যাতে তেওঁলোকৰ মনত এটা গুড ইমপ্ৰেশ্যন জগাই ল'ব পাৰোঁ, আৰু তেতিয়া পৰৱৰ্তী ক্লাছসমূহ কৰিবলৈ আমাৰ সুবিধা হ'ব। আৰু যিহেতু এইটো ছেশ্যনত মই ক্লাছ 6ত ইংলিছ আৰু ক্লাছ 9ত আছামিজ পঢ়ুৱাইছোঁ, গতিকে পৰৱৰ্তী যিসমূহ নতুন ছেশ্যন হ'ব সেইসমূহতহে আমি পূৰ্ণাংগভাৱে আমাৰ কোৰ্চবোৰ আমি শিক্ষাৰ্থীক দিব পাৰিম। এতিয়া মই যি 9ত ক্লাছ কৰিছোঁ, সেই 9ত আছামিজ আৰু দ্ৰুত পাঠৰ যিসমূহ পাঠ আছে সেই সকলোখিনিয়ে তেওঁলোকক কুৱেশ্যন এনচাৰ দিয়াৰ পৰা আদি কৰি পঢ়াই গোটেইখিনি হৈ গ'ল। মই মাত্ৰ তেওঁলোকক ৰিভিজন কৰাই আছোঁ। আৰু ৰিভিজন কৰোৱাৰ ক্ষেত্ৰত আচলতে সকলোতকৈ কঠিন কামটো হৈছে এই সময়ছোৱাতে, কাৰণ এতিয়া তেওঁলোকৰ যিহেতু নতুন পাঠ পঢ়িবলগীয়া নাই, গতিকে তেওঁলোকৰ ইণ্টাৰেষ্টটো ধৰি ৰাখিবলৈ বহুত কঠিন হয়। আৰু তেওঁলোকক ৰিভিজনৰ নামত অনবৰতে কুৱেশ্যন সুধি থাকিলেও তেওঁলোক বৰিং হয়। গতিকে পাঠটো অলপ তেওঁলোকৰ ইণ্টাৰেষ্টিং বনাবলৈ যথেষ্টখিনি কথা চিন্তা কৰি চাবলগীয়া হয়। আৰু মই বিভিন্ন পাঠসমূহৰ লগত সংগতি ৰাখি কিছুমান বাহিৰা তেওঁলোকে ইণ্টাৰেষ্ট পোৱা কিছুমান কথাৰ জৰিয়তে ক্লাছটো তেনেকৈ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ, আৰু তেনেকৈ সফলো হৈছোঁ। কাৰণ মই দেখা পাইছোঁ যে মোৰ ক্লাছত শিক্ষাৰ্থীসকলে বৰিং অনুভৱ কৰা নাই। বিশেষকৈ ক্লাছ 9ৰ শিক্ষাৰ্থীসকল অলপ কণ্ট্ৰল কৰিবলৈ পটককৈ অমনোযোগী হৈ যায় বুলি কৈছিলে, গতিকে ভালকৈ ক্লাছ কৰিবা বুলি কৈছিলে। কিন্তু প্ৰথম দিনাখনৰ পৰা এতিয়ালৈকে মোৰ কোনো এটা ক্লাছতে তেনেকুৱা অনুভৱ হোৱা নাই। তাহাঁতি খুব ভালকৈ ক্লাছটোত ইণ্টাৰেষ্ট দিয়ে আৰু চবেই ইনভলভ হয়, আৰু মই সেইটো গুৰুত্ব দিওঁ আচলতে। প্ৰতিটো শিক্ষাৰ্থীয়ে যাতে মোৰ ক্লাছটোত, মোৰ কথাটোত যাতে জড়িত হ'ব পাৰে, আৰু কোনেও যাতে এইটো অনুভৱ নকৰে যে ক্লাছটোত ছাৰে বহুত টান কথা পঢ়াই আছে, এইখিনিতো মই নোৱাৰোঁ, এই চোকা ল'ৰা ছোৱালীকেইটাইহে পাৰিছে, গতিকে তাহাঁতিহে বুজি পাইছে, মইতো একো নাজানো, এনেই বহি থাকোঁ, এনেকুৱা এটা তাহাঁতক ফিলিংছ মই দিবলৈ চেষ্টা নাই কৰা। আৰু যাতে সকলোৱে বুজি পায় তেনেকুৱাকৈ বুজাইছোঁ, আৰু সকলোৰে প্ৰতি লক্ষ্য ৰাখি ক্লাছটো কৰিছোঁ। গতিকে তেওঁলোকৰ ইণ্টাৰেষ্টটো ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু সেইখিনি কৰিবলৈ যাওঁতে ঘৰত যথেষ্ট প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈছে। ক্লাছটোৰ প্ৰতিটো ক্ষেত্ৰতে কিছুমান পইণ্ট হাইলাইট কৰি নোটবুকত লিখি নি পেলাই তেনেকৈ তেওঁলোকক সেইখিনি এক্সপ্লেইন কৰিবলগীয়া হৈছে, যাতে ইণ্টাৰেষ্টটো ধৰি ৰাখিব পাৰোঁ। গতিকে এইকেইদিন আৰু অন্য কামত বৰ বিশেষ মনোনিৱেশ কৰিব পৰা নাই। আচলতে এইকেইটা দিনত তেওঁলোকক যিহেতু ৰিভিজনহে কৰাব লাগে, গতিকে ৰিভিজনৰ নামত আমি কুৱেশ্যন কৰি তেওঁলোকক ক্লাছটো পাৰ কৰিব পাৰোঁ, কিন্তু সেইটো কৰিলে তেওঁলোক বহুত বৰিং হ'ব। আৰু যদি এতিয়াই তেনেকুৱা বৰিং হৈ যায়, আপোনাৰ ওপৰত যদি তেওঁলোকে এটা মনোভাৱ গঢ়ি লয়, তেতিয়া পৰৱৰ্তী যিবোৰ ক্লাছ হ'ব, এতিয়াতো 9ৰখিনি 10লৈ পাব, 10লৈ পালে আকৌ ক্লাছ কৰাৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব। গতিকে মই সেই কথাখিনি চিন্তা কৰি পেলাই ক্লাছবোৰ আগুৱাই নিছোঁ। বাকী ক্লাছ 6ত ইংলিছ পঢ়ুৱাবলগীয়া হৈছে। ইংলিছত
এটা আছিলেগৈ, পয়েম এটা বাকী আছিলেগৈ, সেইটো বৰ্তমান পঢ়াই আছোঁ। আৰু তাৰ পাছতে তেওঁলোককো ৰিভিজন কৰাব লাগিব। আৰু গ্ৰামাৰ আছে অলপ, গ্ৰামাৰখিনি ভালকৈ চাব লাগিব। গ্ৰামাৰখিনিত যথেষ্ট ভুল কৰিছে শিক্ষাৰ্থীসকলে ছেকেণ্ড ইউনিট টেষ্টত। গতিকে ভাবিছোঁ গ্ৰামাৰখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰি একদম সহজকৈ তাহাঁতি যাতে বুজি পায়, তেনেকৈ তাহাঁতক সেইখিনি শিক্ষা দিম বুলি ভাবি থৈছোঁ বিহুৰ পাছতে। গতিকে সেইখিনিয়ে কথা, কিছুমান মনৰ কথা ক'লোঁ আপোনালোকক। এইখিনি আচলতে ক'বলগীয়া কথা হয়নে নহয় মই নাজানো। আৰু এনেই কৈছোঁ আৰু আপোনালোকক, যিহেতু মই কোনো তেনেকুৱা ফৰ্মেলিটিজ মেইনটেইন কৰি পেলাই ভিডিঅ' নবনাওঁ, মাত্ৰ কেতিয়াবা মনৰ কথা শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ লগত ভিডিঅ' বনাওঁ। কাৰণ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে বেছিভাগেই মোৰ যিটো বৃত্তি সেইটোৰ লগতে জড়িত। গতিকে কথাখিনি যিহেতু মিলে, সেইবাবে মনৰ কথাবোৰ ব্যক্ত কৰোঁ। আৰু নতুন ইনফৰ্মেশ্যন দিবলগীয়া তেনেকৈ নাই। বাকী আপোনালোকৰ সকলোৰে দৰমহাৰ কাম কাজখিনি নিশ্চয় হৈছেগৈ। আৰু মোৰ ভাগৰো তেনেকৈ প্ৰাণটো বনিলে। এতিয়া প্ৰাণ নাম্বাৰটো জেনেৰেট হোৱা নাই, সেইবাবে ৰৈ আছোঁ। প্ৰাণ নাম্বাৰ ট্ৰেজাৰীত হাৰ্ড কপিখিনি জমা দিয়া আজি 4-5 দিনমান হৈছে, আৰু 2 এদিনতে চাগে প্ৰাণ নাম্বাৰটো জেনেৰেট হ'ব। প্ৰাণ নাম্বাৰ জেনেৰেট হ'লে আমাৰ বিল বনাম বুলি কৈছে। মই যিহেতু ডিচেম্বৰ মাহৰ 22 তাৰিখে জইন কৰিছিলোঁ স্কুলত, গতিকে 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে সেই 9 দিনৰ বিল বনাই পেলাই আমাৰ বিহুৰ আগতেই দিম বুলি জনাইছিলে কেৰাণীজনে। কিন্তু যিহেতু প্ৰাণ নাম্বাৰটো জেনেৰেট হোৱা নাই, প্ৰাণ নাম্বাৰ জেনেৰেট হ'লেহে বিল বনাব পাৰিব। গতিকে বিহুৰ আগত হয়গৈ নে নহয়গৈ আশা নাই। আৰু এটা কথা, বিল যেতিয়া বনাব, যদি আপোনাৰ বিল আজি বনাইছে, তেনেহ'লে সকলো ঠিকে থাকিলে আপোনাৰ কাইলৈ পইচা সোমাই যাব। দেৰি নহয়, বিল বনোৱা মাত্ৰকে পইচা সোমায়। গতিকে সেইটো অসুবিধা নহয়। বাকী দেখা যাওক কি হয়। যদি কাইলৈ মানে প্ৰাণ নাম্বাৰটো জেনেৰেট হয়, তেনেহ'লে সোমবাৰে বিল বনালে মঙলবাৰে পইচা পাবও পাৰোঁ। বাকী আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে কোনোবাই যদি চেলাৰী পাইছে, হয়তো আমাতকৈ আগত জইন কৰা সকলে চেলাৰী পাবও পাৰে কিছু দিনৰ। কাৰণ স্কুলৰ বাজেটত পইচা থাকে, সেই বাজেটৰ পৰা তেওঁলোকে যদি আপুনি আধা মাহত জইন কৰে, তেনেহ'লে সেইকেইটা দিনৰো বিল বনাই পেলাই পইচা দিব পাৰে। গতিকে সেইখিনিয়ে কথা আছিলে। আৰু বাকী পৰৱৰ্তী সময়ত আমাৰ এতিয়া HRMSত আমি ID ক্ৰিয়েট কৰিব লাগিব, যিহেতু আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ কথা আহি আছে। গতিকে সেই বিষয়ে সঠিক আপোনালোকক সবিশেষ ভিডিঅ' বনাম। আৰু আপোনালোকেও কমেণ্ট কৰিব, কোনোবাই যদি HRMS পৰ্টেলত যদি আপোনালোক ৰেজিষ্টাৰ্ড হৈছে, আৰু সেইখিনি জনাব আপোনালোকে। আমাৰ মিউচুৱেলৰ বাবে পৰ্টেলটো জানুৱাৰী মাহত খোলাৰ কথা আছিলে, কিন্তু ইতিমধ্যে জানুৱাৰী মাহ আৰম্ভ হৈছে। হয়তো জানুৱাৰীৰ লাষ্ট মানলৈ খুলিবগৈ পাৰে, বা ফেব্ৰুৱাৰীতো খুলিব পাৰে। তেতিয়া ফেব্ৰুৱাৰীৰ পৰা যেতিয়া খুলিব, তেতিয়াৰ পৰা 6 মাহমানলৈকে খোল খাই থাকিব। তেতিয়া আমি তাৰ মাজতে আমি মিউচুৱেলৰ কাৰণে এপ্লাই কৰিব পাৰিম। গতিকে আপোনালোকে চিন্তা নকৰিব, আমাৰ অতি ভাল সময়তে পৰ্টেল খোল খাবলৈ গৈ আছে। আচলতে আমাৰ SIO এপ্ৰুভেল হ'বলৈ যিহেতু অলপ সময় লাগে, 1.5 মাহ 2 মাহ সময় লাগে SIO এপ্ৰুভেল আহিবৰ বাবে। আৰু আপোনালোকে SIO এপ্ৰুভেল অহাৰ আগতেই আপোনালোকৰ প্ৰাণ নাম্বাৰ বা এইখিনি ফিন আছামত আপোনাৰ ID ক্ৰিয়েট হোৱাৰ পাছতেই আপোনালোকে HRMS পৰ্টেলত গৈ পেলাই ৰেজিষ্টাৰ হৈ থাকিব পাৰিব। তেতিয়া আপোনালোকে পাছত যেতিয়াই পৰ্টেল খোলে, তেতিয়াই মিউচুৱেলৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু মিউচুৱেলৰ বাবে এপ্লাই কৰিবৰ বাবে আপুনি SIOৰ আণ্ডাৰলৈ যাব লাগিব, আপোনাৰ চেলাৰীটো ৰেগুলাৰ হ'ব লাগিব, তেতিয়াহে আপুনি পাৰিব। গতিকে এইখিনি চিন্তা কৰিবলগীয়া একো কথা নাই। আমাৰ যিহেতু পৰ্টেল খোলাই থাকিব, গতিকে যেতিয়ালৈ সকলোৱে এইখিনি কৰিবলৈ সময় মিলিবগৈ, কাৰণ সকলোৱে একে সময়তে হ'বগৈ প্ৰায়। যিহেতু কিছু সংখ্যকে আগতেই জইন কৰিছে বা পিছত কৰিছে যদিও কামখিনি প্ৰায় সমান সময়তে হ'বগৈ। গতিকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। আপোনালোকে মাত্ৰ এতিয়া মিউচুৱেল পাৰ্টনাৰ একোজন বিচাৰি থওক। আৰু আপোনালোকে কিন্তু মিউচুৱেল পাৰ্টনাৰ বিচৰাৰ ক্ষেত্ৰত কেৱল এজনৰ ওপৰতে ভৰসা নকৰিব। কাৰণ কেলৈ, মিউচুৱেলৰ ক্ষেত্ৰত এনেকুৱা হয়, মানে অলপ স্বাৰ্থপৰ নিচিনা হৈ যায় আচলতে মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত। মানে এনেকুৱা হয়, এতিয়া আপুনি ধৰক কোনোবা এজনৰ লগত খুব ভালকৈ পাতি থৈছে, তেওঁ আপোনাৰ লগত ট্ৰান্সফাৰ ল'ম বুলি, কিন্তু তেওঁ যদি আকৌ আপোনাতকৈও সুবিধাজনক এজন পাই যায় একেবাৰে ওচৰতে, তেতিয়া হয়তো আপোনাক কেঞ্চেলো কৰি দিব পাৰে। গতিকে আপুনিও সেই 2-3জন ব্যক্তি চাই থ'ব, যাতে তেওঁৰ কেঞ্চেল কৰিলেও যাতে আপুনি বেলেগ এজনক আপুনি মিউচুৱেলটো ল'ব পাৰে। গতিকে সকলোৱে সেই তেনেকুৱা নকৰে বাৰু, কিন্তু প্ৰায় সংখ্যকে যিহেতু সকলোৱে মিউচুৱেলৰ ক্ষেত্ৰত নিজৰ সুবিধাটোৱে চাব। বেছি ওচৰত যিসকলে পায়, শেষ মুহূৰ্তত যদি একেবাৰে ওচৰত এজন পাই যায়, তেনেহ'লে সেই আগত কথা পাতি থকাজনক এৰি আকৌ সেইজনৰ লগত তেওঁ মিউচুৱেলটো লৈ লয়। গতিকে আপোনালোকে সেইখিনি একদম 2-3জন ৰাখিব, আৰু কণ্টেক্টত থাকিব, মাজে মাজে ফোন চোন কৰি খবৰ খাতি লৈ থাকিব। সেইখিনিয়ে কথা। আৰু বাকী আপোনালোকৰ স্কুলৰ অভিজ্ঞতা কেনেকুৱা, কি কথা, সেইখিনি জনাব। মোৰ স্কুলৰ অভিজ্ঞতা ভালেই, ষ্টাফসকল ভাল, গোটেই ষ্টুডেণ্টো ভাল, মানে ভালেই পাইছোঁ গোটেইখিনি তেওঁলোকে ৰেছপন্স। আৰু বাকী আপোনালোকৰো জনাব কেনেকুৱা কি কথা, কি ঘটিছে। আৰু বাকী ষ্টাফত কিছুমান কথা বতৰা থাকেই, সেইখিনি আপোনালোক সকলোৱে জানে। এইটো বিদ্যালয় বুলিয়ে নহয়, সকলো অফিচতে থাকে। কিছুমান এটা পাৰ্টি থাকে, বেলেগ এটা পাৰ্টি থাকে। গতিকে সেইবোৰত সোমাই নপৰিব, নিজক বচাই ৰাখিব। কোনোটো পক্ষ নল'ব আপোনালোকে। যদি তেনেকুৱা পক্ষ লয়, তেনেহ'লে পিছত কাম কৰাত বহুত অসুবিধা পাব। সেইকাৰণে কৈছোঁ যে আপোনালোকে সদায় নিজক বচাই ৰাখিব, আৰু আচলতে নিজৰ যিটো ডিউটিটো ছিনচিয়াৰলি ল'ব।
বিদ্যালয়ত দেখা পাব এতিয়া বহুতো শিক্ষক এনেকুৱা থাকিব যিসকলে ফাং-ফুং কৰিব। তেওঁলোকে বিদ্যালয়লৈ নাহিব পাৰে বা ক্লাছত সঠিক সময়ত নাযাব পাৰে। কিন্তু আপোনালোকে সেইটো কেতিয়াও নকৰিব। বেল মৰাৰ লগে লগে আপুনি একদম পূৰা যাব ক্লাছলৈ আৰু সেইটো আনক ফ'ল' নকৰিব কেতিয়াও। আৰু নিজৰ ডিউটিটো যদি আপুনি ভালকৈ পালন কৰে, অন্য যিয়ে নহওক আপুনি বিদ্যালয়ততো বিভিন্ন অনুষ্ঠান হৈ থাকে। ধৰক তাত অন্যান্য শিক্ষাৰ লগতে অন্যান্য অনুষ্ঠানো হয়, মিটিং হয়। সেইবোৰত আপুনি জড়িত হওক নহওক সেইটো পিছৰ কথা। যদি আপুনি সেইখিনিত আগৰে পৰাই আপোনাৰ দখল আছে, আপুনি যদি জড়িত হয় তেনেহ'লে আপুনি যদি সেইখিনিত কমফৰ্টেবল আপুনি হ'ব পাৰে, যদি নহয়ও কোনো কথা নাই। কিন্তু আপুনি যিটো আপোনাৰ প্ৰধান কাম, যিটো শিক্ষকতাৰ যদি আপুনি চিনচিয়াৰলি কৰে, তেনেহ'লে আপোনাক কোনেও একো আপোনাক দোষ দিব নোৱাৰে বা আপুনি ভালকৈ থাকিব পাৰিব। বাকী যিখিনি স্কুলত যিখিনি কথা চলি থাকে, যিখিনি শিক্ষকৰ মাজতে থাকে কিছুমান, ইজনে সিজনৰ লগত অলপমান কিছুমান ফৈদ হৈ থাকে আৰু সেইবোৰত আপোনালোকে কোনোটো পক্ষ নল'ব। কাৰণ আপুনি প্ৰথমতে কাকো চিনি নাপায়, কাকোৱে চিনি নাপায়। আপুনি পিছত দেখিব আপুনি যিজন প্ৰথমতে গৈ পেলাই যিজনক আপুনি বহুত ভাল বুলি ভাবিব, পিছত গৈ তেওঁকে আকৌ আপোনাৰ কিছুমান কথাত বেয়া লগা হৈ পৰিব। গতিকে সেইখিনি চাব। প্ৰথমতেই গৈ পেলাই এইজনে ভাল বুলি আপোনাৰ লগত বহুত কথা পাতিছে বুলি গোটেই মনৰ কথাবোৰ বা ষ্টাফৰ অন্যান্য কাৰোবাৰ কথা কিবাকিবি গোটেইখিনি কৈ মেলি নিদিব একো। বিশেষকৈ সেইখিনি কথাটো একেবাৰে নক'ব। গতিকে সেইটোৱে কথা আৰু এইখিনি নিজে বাচি থাকিব। যদি তেনেকুৱা কিছুমান কথাত সোমাই পৰে, এবাৰ সোমাই পৰাৰ পাছত আৰু আপুনি এইটো ওলাব নোৱাৰে আৰু তেতিয়া আকৌ আপোনাৰ বহুত প্ৰব্লেম হ'ব। যিহেতু নিজৰ ক্ষেত্ৰত দেখিছোঁ তেনেকুৱা বিভিন্ন কথাবোৰ এতিয়া অনুভৱ কৰিছোঁ। গতিকে সেইখিনি নিজক বচাই ৰাখিব দেই। আপোনালোকক সেইটো এটা কথা কৈছোঁ, কোনো পক্ষ নল'ব। বাকী সিমানেই, সদায় নিজৰ কামটোত গুৰুত্ব দিব। বাকী বিদ্যালয়ৰ যিখিনি কাম কাজ আছে অন্যান্য আনুষংগিক সেইবোৰতো গুৰুত্ব দিব। কিন্তু প্ৰথম অৱস্থাত নিজক সময় দিয়ক, নিজৰ পূৰা প্লেনিং কৰক ক্লাছটোত। যদি ভালকৈ প্লেনিং কৰি নাযায় তেনেহ'লে মাজতে এনেকুৱা হ'ব এতিয়া কি কৰোঁ এতিয়া কি নকৰোঁ হ'ব। সেইটো সময়ত কিন্তু তাহাঁতি ষ্টুডেণ্টে ভালকৈ কেটচ কৰি লয় যে ছাৰে এতিয়া অকণমান ড্ৰবেক্স বুলি তাহাঁতি সেইটো ভাবি লয় আৰু সেইটো চান্সতে তাহাঁতি উৎপাত কৰা আৰম্ভ কৰিব। তাৰপিছত আপুনি তাহাঁতক কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে আপুনি সেইটো একদম মনত ৰাখিব যে আপুনি কোনটোৰ পাছত কোনটো কথা ক'ব বা আপুনি কেনেকৈ মাজত বাহিৰা কথা এটা কৈ তাহাঁতক এণ্টাৰটেইন কৰিব, তাহাঁতৰ কেনেকৈ ইণ্টাৰেষ্টটো আপুনি গেইন কৰিব, আপোনাৰ ফাললৈ কেনেকৈ আনিব। অকণমানতো মাজতে ক্লাছটো চাব আপুনি, যিমানেই আপুনি ভালকৈ নকওক মাজতে অকণমান ইফালে যাবগৈ তাহাঁতি, অকণমান তাহাঁতৰ ইণ্টাৰেষ্টটোৰ পৰা আঁতৰি ফালৰি কাটি তাহাঁতি যাবই। সেইটো সময়তে আপুনি কেটচ কৰিব পাৰিব লাগিব যে তাহাঁতৰ ইণ্টাৰেষ্টটো অকণমান আঁতৰিছে। তেতিয়া আপুনি আকৌ এনেকুৱা এটা কথা ক'ব লাগিব যে তাহাঁতৰ গোটেই ইণ্টাৰেষ্টটো আপোনাৰ ফাললৈ গুচি আহে। গতিকে সেইবোৰ কিছুমান চাইক'লজিকেল কথা আপোনালোকে মন কৰি থাকিব। সেইবোৰ একদম পূৰা ফ'কাছত থাকিব। ক্লাছটো অকণমানো যদি ইফালে যায় তেনেহ'লে কণ্ট্ৰলৰ বাহিৰ হৈ যাব। গতিকে সেইখিনি চাব। আৰু তেনেকৈ আপোনালোকে 2-3 দিন ক্লাছ কৰাৰ পাছত সেই ক্লাছটোলৈ যাবলৈ বহুত ভাল লাগিব। আৰু 9-10 এইবোৰত ক্লাছ কৰিবলৈ ভাল। তাহাঁতক আপুনি ইণ্টাৰেষ্টটো পটকৈ গেইন কৰিব পাৰে। কিন্তু ক্লাছ 6-7 এনেকুৱা ক্লাছবোৰত কি হয়, অকণমান ইণ্টাৰেষ্টটো গেইন কৰাটো অকণমান জটিল হয়। কাৰণ তাহাঁতি সৰু হয়, সৰু হ'লে অকণমান তাহাঁতি কথাটো পাতিবই। তথাপিতো আপুনি সেই 9-10ত যেনেকৈ প্লেন কৰিব 6-7ত তেনেকৈ প্লেন কৰিবলৈ অকণমান অসুবিধা হয়। গতিকে আপোনালোকে ক্লাছৰ ল'ৰা-ছোৱালীৰ কেনেকুৱা মনোভাৱ, তেওঁলোকৰ আচৰণ কেনেকুৱা, সেইমতে আপোনালোকে প্লেনিং কৰিব আৰু একদম চিন্তা কৰি থাকিব যে কোনটো ৱেত মই পঢ়ালে ইহঁতি ইণ্টাৰেষ্ট দিব, মই গোটেইখিনি ভালকৈ ডেলিভাৰ কৰিব পাৰিম মোৰ কথাখিনি। সেইটোৱে পূৰা ফ'কাছত ৰাখিব। এতিয়া অন্য কথা একদম বাদ দিয়ক। এই প্ৰথম কেইমাহমান আপুনি একদম গোটেই অন্য যিমান যি কথা আছে গোটেইখিনি বাদ দি পেলাই আপোনালোকে অকল মাত্ৰ এইটোত ফ'কাছ কৰক যে আপুনি কেনেকৈ ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট গেইন কৰিব, আপুনি কেনেকৈ এজন ভাল শিক্ষক হিচাপে তাহাঁতৰ আগত নিজকে দাঙি ধৰিব পাৰিব। সেইটোত মেইন গুৰুত্ব দিয়ক। তেতিয়াহে আপুনি নতুন ছেশ্যনটোত কিন্তু ভালকৈ ক্লাছ কৰিব পাৰিব। নহ'লে এতিয়া যদি এইকেইদিনত আপুনি আৰু পঢ়াবলৈ একো নায়েই, গতিকে মই যেনে তেনে ৰিভিজন কৰি মেলি সময়টো পাৰ কৰি থাকোঁ, তেতিয়া কিন্তু আপোনাৰ পিছত কিন্তু আপোনাক আকৌ সেই নতুনকৈ পঢ়াবলৈ আহিছে ছাৰজন বুলিয়ে মানি নলয়। সেই একেজন ছাৰেই বুলিয়ে তাহাঁতৰ মনোভাৱটো সেইটোৱে হৈ থাকিব। গতিকে এতিয়া যিটো আপোনাৰ ক্লাছত তাহাঁতি যিটো ৰোল ল'ব, তেতিয়াও সেইটোৱেই তাহাঁতি কৰিব। গতিকে সেইটো চাব। এতিয়াই তাহাঁতক পূৰা ভালকৈ ক্লাছ কৰিবলৈ চেষ্টা কৰক, পৰৱৰ্তী সময়বোৰৰ কথা ভাবি পেলাই। গতিকে সিমানেই আছিলে। যথেষ্ট মনৰ কিবাকিবি কথা ক'লোঁ। ভিডিঅ'টো যথেষ্ট দীঘলো হ'লগৈ। গতিকে আপোনালোকৰো মনৰ কথাবোৰ ক'ব, কি হৈছে কি কথা, নতুন অভিজ্ঞতা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আৰু আপোনালোকে যদি কিবা বিষয়ত ভিডিঅ' পাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। মই সুবিধা হ'লে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিম। বাকী আপোনালোকৰ মতামত জনাব। ইমানেই কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।